ওদালগুৰি জিলাৰ মাজবাট আঞ্চলিক বন বিভাগৰ অভিযানত পুনৰ চালানবিহীন বালি ভৰ্তি এখন ডাম্পাৰ জব্দ কৰে। ড্ৰাইভাৰে ডাম্পাৰখনৰ GPS বন্ধ কৰি দিয়াত বিমূৰত পৰে বনকৰ্মীৰ দলটোৱে। ওদালগুৰি জিলা বন বিভাগৰ বিষয়া জয়ন্ত কুমাৰ ব্ৰহ্মৰ নিৰ্দেশত মাজবাট আঞ্চলিক বন কাৰ্যালয়ৰ বনকৰ্মী বিজয় গয়াৰীৰ লগত যোৱা বৃহৎ বনকৰ্মীৰ দলে ওদালগুৰি জিলাৰ ৰৌতা অঞ্চলত চলাই চালানবিহীন বালি ভৰ্তি পাথৰ কঢ়িয়াই নিয়া ডাম্পাৰ বিচাৰি তালাচী অভিযান। বনকৰ্মীৰ উক্ত তালাচী অভিযানত ৰৌতাৰ ঝৰগাঁৱৰ পৰা AS25DC 8933 নম্বৰৰ এখন বালি ভৰ্তি ডাম্পাৰ জব্দ কৰে যদিও ড্ৰাইভাৰে ডাম্পাৰখনৰ GPS বন্ধ কৰি দিয়াত বনকৰ্মীৰ দলটো বিমূৰত পৰা দেখিবলৈ পোৱা যায়। অৱশেষত ইলেক্ট্ৰিক এক্সপাৰ্টৰ দ্বাৰা ডাম্পাৰৰ GPS খুলি বালি ভৰ্তি ডাম্পাৰখন মাজবাট আঞ্চলিক বন কাৰ্যালয়লৈ লৈ আহিবলৈ সক্ষম হয়। ডাম্পাৰখনত চালানবিহীন 10 চেণ্টিমিটাৰ বালি ভৰ্তি দলগাঁও অভিমুখে গৈ থকাৰ অৱস্থাতে ডাম্পাৰখন জব্দ কৰা হয় বুলি IC ৰেঞ্জাৰ মিণ্টু বৰুৱে জানিবলৈ দিছে। বৰুৱে লগতে কয় যে বন বিভাগে অবৈধ চালানবিহীন ডাম্পাৰ আৰু ট্ৰেক্টৰৰ বিৰুদ্ধে অভিযান আৰু কটকটীয়া কৰি তুলিব বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে। মাজবাটৰ পৰা অমৃত নিউজ 24/7।